ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ য'ত কৰ্মচাৰীসকলৰ দৰমহা ডিএ গ্ৰেড পে বৃদ্ধি সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে। কৰ্মচাৰী শিক্ষক লগতে ৰন্ধন কৰ্মীসকলৰ দৰমহাক লৈ গুৰুত্বপূৰ্ণ খবৰ সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ দৰমহা বৃদ্ধিক লৈ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ডিএ বৃদ্ধিক লৈ অফিচিয়েল নটিফিকেশ্যন আহি পৰিছে। শেহতীয়াভাৱে বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰিছে আৰু কৰ্মচাৰীসকলৰ ডিএ ৫৫% পৰা ৩% বৃদ্ধি হৈ ৫৮% অতিক্ৰম কৰিছে, অৰ্থাৎ ৫৮%লৈ বৰ্তমান ডিএ বৃদ্ধি কৰিছে আৰু ১ জুলাইৰ পৰা এই ডিএ বৃদ্ধি কাৰ্যকৰী হ'ব। ইপিনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰো ডিএ কেতিয়াকৈ বৃদ্ধি কৰিব তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু আশা কৰা হৈছে যে আগন্তুক কেবিনেট বৈঠকৰ পিছতে হয়তো ৰাজ্য চৰকাৰেও নতুন ডিএ বৃদ্ধি ঘোষণা কৰিব। ইপিনে কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে গ্ৰেড পে বৃদ্ধিক লৈ পুনৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। আখোৱা নিৰাময় সমিতিয়ে অন্যায়ভাৱে প্ৰশিক্ষণপ্ৰাপ্ত স্নাতক শিক্ষকৰ পৰা কৰ্তন কৰা ৮৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়াৰ বাবে আবেদন মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এই আবেদন পত্ৰ প্ৰেৰণ কৰিছে। ইয়াত উল্লেখ কৰিছে যে ষষ্ঠ দৰমহা আয়োগে দিয়া মান্যতা বাহাল ৰাখি ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত সকলো স্নাতক শিক্ষককে সপ্তম দৰমহা আয়োগে ৮৭০০ টকাৰ গ্ৰেড পে প্ৰদান কৰিছিল। অনুমোদিত দৰমহা বিধি অনুসৰি ১৭ মাহৰ দৰমহা লাভ কৰাৰ পাছত আখোৱা নিৰাময় সমিতিৰ জৰিয়তে অন্যায়ভাৱে ৮৭০০ টকাৰ গ্ৰেড পে ৭৪০০ টকালৈ হ্ৰাস কৰা হৈছিল। ইপিনে ২০১২ চনত NCERTয়ে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত উচ্চ প্ৰাথমিকত স্নাতক আৰু প্ৰাথমিক পৰ্যায়ত উচ্চতৰ মাধ্যমিকত ৫০% অথবা স্নাতক ৰূপে ধাৰ্য কৰে। সেই অনুসৰি ২০১২ৰ পৰা প্ৰাথমিক বিদ্যালয়ত নিযুক্তিৰ বাবে দিয়া সকলো বিজ্ঞাপনতে উচ্চতৰ মাধ্যমিকত ৫০% বা স্নাতক প্ৰাৰ্থী বিচৰা হৈছে আৰু সেইমতে নিযুক্তি দিয়া হৈছে। গতিকে NCERTৰ নিৰ্দেশনা অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা সম্পন্ন লোকক নিযুক্তি প্ৰদান কৰা হৈছে। যদিও ৰাজ্য চৰকাৰৰ সকলো স্তৰৰ প্ৰাথমিক শিক্ষকৰ পদৰ অৰ্হতা আজিও উচ্চতৰ মাধ্যমিক আৰু সপ্তম দৰমহা আয়োগে পদ অৰ্হতাক মান্যতা দি প্ৰাথমিক পৰ্যায়ৰ সকলো সহকাৰী শিক্ষককে ৮৭০০ টকাৰ গ্ৰেড পে নিৰ্ধাৰণ কৰিছিল। গতিকে পুনৰ সেই কৰ্তন কৰা গ্ৰেড পে ঘূৰাই অনাৰ বাবে আবেদন কৰা হৈছে। ইপিনে আশা অংগনবাড়ী আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহা অহা মাহৰ পৰা বৃদ্ধি পাব আৰু ইয়াৰ সমান্তৰালভাৱে সংগঠনসমূহে দাবী উত্থাপন কৰিছে যে চৰকাৰে যি ন্যূনতম মজুৰি বৃদ্ধি কৰিছে তাক লৈ সন্তুষ্ট নহয়। শেহতীয়াভাৱে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ ফালৰ পৰা দাবী কৰিছে যে ৰন্ধন কৰ্মীৰ মাননি বৃদ্ধিৰ ঘোষণা পুনৰ বিবেচনা কৰক। বছৰটোৰ ১২ মাহৰ বাবে মাহিলী মাননি ১০,০০০ টকালৈ বৃদ্ধি কৰক আৰু কোনো কাৰণত কাম হেৰুওৱা ৰন্ধন কৰ্মীক ৩ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰক। আৰু যিহেতু চৰকাৰে দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল আৰু দৰমহা বৃদ্ধিৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান জনাইছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।